পাঞ্জাবাৰীত কিশোৰী নিৰ্যাতনৰ ঘটনাত অভিযুক্ত দম্পতি পলাতক মূল অভিযুক্ত অমৰণী আখতাৰ লস্কৰ ওৰফে জুহি চৌধুৰী আৰু বাহাৰুল হক লস্কৰ কিশোৰীগৰাকীক প্ৰায়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল দম্পতিটোৱে স্থানীয় লোকে প্ৰায়ে দেখিছিল কিশোৰীগৰাকীৰ ওপৰত কৰা অত্যাচাৰ আৰু ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে দম্পতিটোৰ বিৰুদ্ধে সংযোজন কৰিছে নতুন ধাৰা আমি পুনৰ আপোনালোকক জনাইছো এটা খবৰ এই মুহূৰ্তৰ গুৱাহাটীত এই ঘটনা সংঘটিত হৈছে পাঞ্জাবাৰীত কিশোৰী নিৰ্যাতনৰ ঘটনাত অভিযুক্ত দম্পতি বৰ্তমান সময়ত পলাতক অৱস্থাত আছে মূল অভিযুক্ত অমৰণী আখতাৰ লস্কৰ ওৰফে জুহি চৌধুৰী আৰু বাহাৰুল হক লস্কৰ কিশোৰীগৰাকীক প্ৰায়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল দম্পতিটোৱে স্থানীয় লোকে প্ৰায়ে দেখিছিল কিশোৰীগৰাকীৰ ওপৰত কৰা অত্যাচাৰ আৰু ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে দম্পতিটোৰ বিৰুদ্ধে সংযোজন কৰিছে নতুন ধাৰা যেটো এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো এগৰাকী 10 বছৰীয়া কিশোৰী বন কৰা কিশোৰী হিচাপে ঘৰত ৰাখিছিল এই দম্পতিটোৱে তাৰ পিছতে শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল আৰু এইদৰে উদ্ধাৰ কৰা হৈছিল যেতিয়া উদ্ধাৰ অভিযান চলাইছিল আৰক্ষীয়ে বাসগৃহটোৰ ভিতৰৰ পৰা এইদৰে 10 বছৰীয়া কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল আৰু শেহতীয়া খবৰ অনুসৰি পলাতক অৱস্থাত আছে মূল অভিযুক্ত অমৰণী আখতাৰ লস্কৰ ওৰফে জুহি চৌধুৰী আৰু বাহাৰুল হক লস্কৰ কিশোৰীগৰাকীক প্ৰায়ে শাৰীৰিক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকসকলে আমাৰ ফোনযোগে সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক যেহেতু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে অভিযান অব্যাহত ৰাখিছে কিন্তু বৰ্তমান সময়তো দুই অভিযুক্ত দম্পতিটো কিন্তু এতিয়াও পলাতক অৱস্থাত আছে কিবা সন্ধান লাভ কৰিছে নেকি তদন্ত প্ৰক্ৰিয়া কিদৰে আগবাঢ়িছে বৰ্তমান সময়ত আমি কিছু সময় পূৰ্বে গোটেই ঘটনাটোলৈ দিছপুৰ আৰক্ষীৰ লগতো আমি কথা পাতিছিলো তাৰ সমান্তৰালভাৱে বচপন বনাও আন্দোলনৰ যিসকল লোকে এই গোটেই ঘটনাটো পোহৰলৈ আহিছিল যি আৰক্ষীক অৱগত কৰিছিল আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে এটা ডাঙৰ কথা ইয়াত উল্লেখ কৰিছে তেওঁলোকে যি কিশোৰীগৰাকীৰ লগত কথা পাতিছিল যেতিয়া ভাষ্য গ্ৰহণ কৰিছিল তাত কিশোৰীগৰাকীয়ে কৈছিল যে তেওঁক খাবলৈ দিয়া হোৱা নাছিল প্ৰায়ে তেওঁক ভোকত থাকিবলৈ দিয়া হয় ঠাণ্ডা দিনতো গৰম কাপোৰ দিয়া নহয় ঘৰৰ বাহিৰত কিশোৰী গৰাকীক ঘৰৰ বাহিৰত ৰাখি নিশা থৈ দিয়ে যাৰ ফলত বিভিন্ন তেওঁ শাৰীৰিকভাৱে অসুস্থও হৈ পৰে কিন্তু তাৰ পিছতো কিন্তু যি পৰিয়ালটো আছিল সেই পৰিয়ালটোৱে কিন্তু মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাই থাকে আৰু যেতিয়া বচপন বনাও আন্দোলনৰ লোকসকল ঘৰত প্ৰৱেশ কৰিছিল প্ৰথম প্ৰাথমিক অৱস্থাত প্ৰত্যেকটো কোঠা আৰু গোটেই ঘৰটো তালাচী কৰিছিল কিন্তু কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহৈছিল আৰু তাৰ পিছতে তেওঁলোকৰ সন্দেহ হৈছিল যে বিচনাৰ তলত লুকুৱাই থব পাৰে আৰু তেওঁলোকৰ সন্দেহ ভিত্তিতে যেতিয়া বক্স পালেংটো খোলে তেতিয়া কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকে যি চিকিৎসকৰ লগত কথা পাতিছে বা আন ধৰণে তেওঁলোকে যি স্বাস্থ্য পৰীক্ষা কৰোৱা অন্তত কৈছে যে আৰু যদি অলপ দেৰি থাকিলেহেঁতেন তেন্তে এই গোটেই ঘটনাটো বেলেগ এটা ৰূপ হ'লহেঁতেন কিশোৰীগৰাকীৰ প্ৰাণলৈও ভাবুকি অহাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰিলে বুলি কৈছিল আৰু বৰ্তমান সময়ত দিছপুৰ আৰক্ষীয়ে যি দম্পতি আছে দম্পতিহালক বিচাৰি অভিযান তেওঁলোকে আৰম্ভ কৰিব ইতিমধ্যে আইনী যিসমূহ কাম কাজ আছে সেই কাম কাজ দিছপুৰ আৰক্ষীয়ে শেষ কৰিছে কিন্তু বৰ্তমান সময়ত দম্পতিহালে তেওঁলোকৰ যি মোবাইল ফোন আছে মোবাইল ফোন বন্ধ কৰি ঘৰৰ পৰা আত্মগোপন কৰি আছে হয় আৰু ঋত্বিক বৰ্তমান কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কেনেধৰণৰ বৰ্তমান সময়ত চাওক স্বাস্থ্য বৰ্তমান সুস্থ কোনো ধৰণৰ গুৰুতৰ আঘাত বা গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি বৰ্তমানলৈকে হোৱা নাই কিন্তু তেতিয়াও চিকিৎসকে তেওঁক নজৰত ৰাখিছে তেওঁক যি সুৰক্ষাৰ কাৰণে তেওঁক চেল্টাৰ হোমত ৰখা হৈছে আৰু তাতে চিকিৎসকে পৰ্যবেক্ষণ কৰি আছে তাৰ সমান্তৰালভাৱে যি বচপন বচাও আন্দোলনেই হওক বা আন যি শিশু আৰু কিশোৰীৰ লগত জড়িত সংগঠনসমূহ আছে চৰকাৰী বেচৰকাৰী তেওঁলোকেও এই ক্ষেত্ৰত সহায় কৰি আছে আৰু সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব কিশোৰীগৰাকী হয় ঋত্বিক কৌশিক সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো